কিমান ৰাখা হৈছে? 1,55,000 এখনো ফাইনেন্স হৈ যাব 1 বছৰ। 1 বছৰ কাৰণে হৈ যাব। হেল্ল' গাইজ, নমস্কাৰ। কি খবৰ? খবৰ খাতি ভালনে? সকলোৱে কমেণ্ট কৰি জনাব। আকৌ আহিছা কাৰ বজাৰৰ নতুন ষ্টক লৈ আহিলো। ষ্টক বহুতখিনি আছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই যাব। বহুতে কমেণ্ট কৰিছিলে আহিছা কাৰ বজাৰ, আকৌ ভিডিঅ' লাগে নতুন ষ্টক লৈ আহিছো। একটা কম বাজেটৰ বা একটা ধুনীয়া বাজেটত গোটেইখিনি গাড়ী দিয়া হ'ব। ফাইনেন্সটো এভেইলেবল আছে আৰু যিটো ৰেট ক'ব একটা ফিক্স ৰেট। আহক গাড়ীখন পচন্দ কৰক আৰু ধুনীয়াকে লৈ যাওক। ফাইনেন্সত নিয়ে কেছত নিয়ে আপোনালোকে ৰেটটো ফিক্স থাকিব। আৰু লগতে এড্ৰেছটো আপোনালোকক কৈ দিছো, ডিমৌ এডোখৰ দিহাজান বুলি কয়। ডিষ্ট্ৰিক্টটো এনে ডিব্ৰুগড় হয়, কিন্তু ডিমৌ ওচৰতে আছে, ডিমৌ দিহাজান। কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত আহিছে। এড্ৰেছটো বুজি নাপালে আপোনালোকে কণ্টেক্ট নাম্বাৰ কণ্টেক্ট কৰিলে হ'ব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে ধুনীয়াকে চাই যাওক। আৰু নতুনকে চেনেলটো আহিছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব। ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি দি থব। ফেচবুকত চাই আছে ফেচবুক পেজটো লাইক এটা কৰিব আৰু ফ'ল' এটা কৰিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। আপোনাৰ কি খবৰ? ভাল ভালে আছে? ভালে। আজি আৰম্ভ কোনফালৰ পৰা দেখাম? আজি আপোনালোকৰ এখন একেবাৰে কম বাজেটত কোন চনৰ হয় এখন? 2007 চনৰ হয়। কি হয় গাড়ীখন? জেন এষ্টিলো। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, খুবেই সুন্দৰ হৈ আছে। কোনোবাই যদি কম বাজেটত লাগে এখন গাড়ী লগ পাই কিমানত আহি যাব এখন? এখন 65,000 লৈ যাব। 65,000 অনলি কেছত এখন? অনলি কেছত হ'ব। গাড়ী ধুনীয়া হৈ আছে। গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰ আপোনালোকক দেখাই দিছো। কণ্ডিশ্যন মজা হৈ আছে। ফেচিলিটি কিবা থাকিব নেকি এখন? এচি আছে, এচি পাৱাৰ ষ্টিং আছে, পাৱাৰ উইণ্ডো দুখন পাই যাব, এচিও পাই যাব, মিউজিক চিষ্টেম আছে। গাড়ীখন খুবেই সুন্দৰ হৈ আছে। 70,000 চলিছে। 70,000 চলিছে। গাড়ী টিপটপ কণ্ডিশ্যনত হৈছে। কোনোবাই যদি লাগে কম বাজেটত 27লৈকে পেপাৰ আপডেট আছে। 27লৈকে পেপাৰ আপডেট আছে। ধুনীয়াকে এখন ল'ব পাৰে। আহক আহিছা কাৰ বজাৰত কম বাজেটত এখন গাড়ী আপোনালোকক দি দিব 65,000। আৰু এইফালে আছে ইকো ভেন। কোন চনৰ হয় এখন? 17 হয়। এখন আপোনাৰ 2018 মডেল। 2018 চনৰ মডেল এচি পাব। কোনোবাই যদি ইকো ভেন বিচাৰি আছে ধুনীয়াকে পাই যাব। টায়াৰ কণ্ডিশ্যন মজা হৈছে, 80-90% আছে। কণ্ডিশ্যনটো আপোনালোকে চাই লওক, খুবেই ধুনীয়া হৈছে। গাড়ীখনৰ বেক চাইডটো দেখাই দিম। পেট্ৰল নে ডিজেলৰ হয় এখন? পেট্ৰলৰ হয় গাড়ীখন। আপোনালোকে এইটো হ'ল বেক চাইড ধুনীয়াকে। আৰু গাড়ীখন এখন কোন চনৰ হয়? এখন 2018 চনৰ। 2018 চনৰ হয়। গাড়ীখনৰ ভিতৰতো দেখুৱাই দিছো। এচি পাই যাব ধুনীয়াকে। এচি মিউজিক চিষ্টেম পাই যাব। এন্ড্ৰইড কিলোমিটাৰ আপোনাৰ 84,000 ৰানিং হৈছে। গাড়ীখন খুবেই সুন্দৰ। 7 সিটাৰ ন? 7 সিটাৰ গাড়ী। কোনোবাই যদি লাগে ইকো ভেন ধুনীয়াকে পাই যাব। প্ৰাইচটো কিমান ৰখা হৈছে? এখন 3,10,000 টকা ৰখা হৈছে। 3,10,000 টকা ফাইনেন্স হৈ যাব এখন। ফাইনেন্সও হৈ যাব। ইকো ভেন 3,10,000 টকাত পাই যাব। কিমান ডাউন পেমেণ্ট দিলে নিব? 50,000 ডাউন পেমেণ্ট দিলে ওলাই যাব। 50,000 ডাউন পেমেণ্ট দিলে নিব পাৰিব। আহক ধুনীয়াকে আহিছা কাৰ বজাৰত আপোনালোকে ভিজিট কৰক। আৰু এখন আছে এল্টো কি মডেল? এখন এল্টো K10 হয়, VXI। কোন চনৰ হয়? এখন 2017 চনৰ এল্টো K10 VXI মডেল হয়। গাড়ী টিপটপ কণ্ডিশ্যনত হৈ আছে। টায়াৰ গিপ অলমোষ্ট ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব গোটেই 4টা। কণ্ডিশ্যনটো আপোনালোকে চাই লওক। ৰানিং কিমান হৈছে এখন? 66,000 ৰানিং হৈছে। 66,000 চলিছে। এচি পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো দুখন পাব, মিউজিক চিষ্টেম পাব, কোম্পানী ফিটেড। গাড়ীখন খুবেই সুন্দৰ হৈ আছে। ফুল বডি অৰিজিনেল পেইণ্টত আছে গাড়ী। কিমান ৰখা হৈছে এখনৰ দাম? এখন 2,85,000। 2,85,000 ৰিফাইনেন্স হৈ যাব? হৈ যাব এখন। কিমান দিলে নিব পাৰিব? 40 মান দিলে ওলাই যাব এখন। 40,000 টকামান ডাউন পেমেণ্ট দি এখন আপোনালোকে ধুনীয়াকে লৈ যাব পাৰিব। আৰু এখন আছে ৰেনল্ট কুইড। কোন চনৰ হয় এখন? এখন 2021 চনৰ হয়, নিউ মডেল 2021 চনৰ হয়। অট'মেটিক। গাড়ীখন চাব পাৰে। টায়াৰ গিপ গোটেইকেইটা ব্ৰেণ্ড নিউ টায়াৰ পাই যাব। কণ্ডিশ্যন মজা হৈ আছে। গাড়ীখন আপোনালোকক বেক চাইডটো দেখাই দিছো। তাৰপিছত ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিম ধুনীয়াকে। আপোনালোকে চাব পাৰে। গাড়ীখনৰ ফেচিলিটি হিচাপে কি আছে আপোনালোকে চাই লওক। ৰানিং কিমান হ'ল এখন? 35,000 ৰানিং হৈছে। 35,000 ৰানিং হ'ল। গাড়ীখনৰ এচি মিউজিক চিষ্টেম পাই যাব, এন্ড্ৰইড পাৱাৰ উইণ্ডো দুখন পাব, এয়াৰ বেগ পাব, ফেচিলিটি গোটেই পাব। খালি অট'মেটিক হয় এখন। অট'মেটিক হয়, গিয়াৰ নাই। আৰু গাড়ীখন ধুনীয়াকে লগ পায়। পেট্ৰলৰ হয়। কিমান ৰাখিছে? 260 আছে দাম। 260 ফাইনেন্স হৈ যাব এখন। কিমান দিলে নিব? 30 মান দিলে ওলাই যাব। 30 মান ডাউন পেমেণ্ট দি ধুনীয়াকে লৈ যাব। এখন 1000 cc হয়। 1000 cc হয়। এখনৰ কাগজ পত্ৰ কি দৰকাৰ হয় ফাইনেন্সৰ কাৰণে? আধাৰ কাৰ্ড, পেন কাৰ্ড লাগিব, বেংকৰ একাউণ্ট লাগিব। বেংকৰ একাউণ্ট ন? আৰু এখন আছে হুণ্ডাই। কি হয়? হুণ্ডাই চেন্ট্ৰো নিউ মডেল। কোন চনৰ হয়? 2019 মডেল এখন। 2019 চনৰ মডেল হয়। গাড়ী টিপটপ কণ্ডিশ্যন আছে। কিমান ৰখা হৈছে এখনৰ দাম? এখন 2,65,000 আছে। গাড়ী টিপটপ কণ্ডিশ্যন আছে। কিমান ৰানিং হৈছে এখন? ৰানিংটো আপোনালোকক ধুনীয়াকৈ কৈ আছো। গাড়ী টিপটপ কণ্ডিশ্যনত পাই যাব। আহি আপোনালোকে ভিজিট কৰিব। আহিছা কাৰ বজাৰ যিটো আছে 68,000 ৰানিং হৈছে। 68,000 ৰানিং হৈছে। কিমান ৰখা হৈছে এখনৰ দাম? এখন 2,65,000। ফাইনেন্স হ'বনে? হৈ যাব এখন। কিমান দিলে নিব পাৰিব? 50 মান দিলে ওলাই যাব এখন। 50 মান ডাউন পেমেণ্ট 40 দিলে ওলাই যাব। 40 দিলে ওলাই যাব। 50-40 ডাউন পেমেণ্ট দি নিব পাৰিব। আৰু গাড়ীৰ ভিতৰত বহুতখিনি আছে। আপোনালোকক দেখাইছো। ভিডিঅ'টো স্কিপ নকৰাকৈ একবাৰ শেষলৈকে চাই যাব। আজি ষ্টক ভয়ংকৰ আছে। আপোনালোকক ধুনীয়া ৰেটত লগাব। এইফালে এখন আছে হুণ্ডাই চিটি। কোন হণ্ডা চিটি বুকিং হৈ আছে। বুকিং হৈ গ'ল ন? বুকিং হৈ গ'ল। আৰু এখন আছে হুণ্ডাই ইয়ন। কোন চনৰ হয় এখন? ইয়ন এখন আপোনাৰ 2018 মডেল। কিমান ৰখা হৈছে এখন? এখন 1,95,000 আছে। 1,95,000 ৰাখিছে। গাড়ী টিপটপ কণ্ডিশ্যন হৈ আছে। টায়াৰ গিপ আপোনালোকে চাবলৈ গ'লে 90% পাই যাব। পেট্ৰলৰ গাড়ী হয়। গাড়ী টিপটপ কণ্ডিশ্যন পাব। গাড়ী আপোনালোকে আহি ভিজিট কৰিব আহিছা কাৰ বজাৰত। এখনৰ ৰানিং কিমান চলিছে আৰু ফেচিলিটি হিচাপে কি আছে এখনত? এচি পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো দুখন আছে, মিউজিক চিষ্টেম পাব।
গোটেইখিনি আছে এয়াৰ বেগো আছে এখনত এয়াৰবেগো পাই যাব 79000 ৰানিং হৈছে 79000 চলিছে গাড়ীখন টিপ টপ কণ্ডিচন আছে কিমান ৰখা হৈছে 1,95,000 1,95,000 ৰিফাইনেন্স হ'ব নে হৈ যাব এখন কিমান দিলে নিব পাৰিব 30 মান দিলে ওলাই যাব এখন 30,000 টকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব আপোনালোকে আৰু এখন আছে এফালে টাটা কি হয় টাটা জেষ্ট কোন চনৰ হয় এখন 2014 ৰ লাষ্টৰ 2014 ৰ লাষ্ট হয় গাড়ীখন পেট্ৰল আছে পেট্ৰল হয় টায়াগি অলমোস্ট আপোনাৰ এলয় লাগি আছে 80 90 পাই যাব এলয় লাগি আছে গাড়ীখনৰ ফ্ৰণ্টৰ সাইডটো চাই লওক তাৰপিছত ভিতৰ ইণ্টেৰিয়ৰটো ধুনীয়াকৈ দেখাই দিম টিপ টপ কণ্ডিচনত পাব গাড়ী আহি ভিজিট কৰিব আহিছা কাবাজাত আপোনালোকে ফাইনেন্সত ধুনীয়াকৈ গাড়ী লৈ যাব পাৰিব গাড়ীখনৰ ৰানিং কিমান হৈছে এখন 85,000 ৰানিং হৈছে 85,000 গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰ দেখাই দিছো ধুনীয়া হৈ আছে এসি মিউজিক এসি সিস্টেম মিউজিক সিস্টেম গোটেইখিনি পাব এয়াৰ বেগো আছে এয়াৰবেগো পাই যাব ন ষ্টেৰিং কন্ট্ৰলাৰ কোম্পানী ফিটেড মিউজিক সিস্টেম কিমান চলিছে ৰানিং 85,000 85,000 গাড়ীখন Mahindra চাইকেল পাব ধুনীয়া হৈ আছে গাড়ীখন আহি ভিজিট কৰিব দামটো কিমান ৰখা হৈছে এখন এখন 2,10,000 2,10,000 2,10,000 2,10,000 টকা ৰাখিছে ৰিফাইনেন্স হ'বনে হৈ যাব এখন কিমান দিলে নিব পাৰিব 30-40 দিলে এখন ওলাই যাব 30-40 দিলে নিব পাৰিব আৰু আছে ভিতৰলে বহুতখিনি গাড়ী আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক ধুনীয়াকৈ আৰু কিবা কথা জানিবলৈ থাকিলে কণ্টেক্ট নাম্বাৰ আহি আছে কণ্টেক্ট কৰিব এইফালে আছে হুণ্ডাই কি হয় এখন Honda i20 কোন চনৰ হয় 2016 মডেল স্পৰ্টছ স্পৰ্টৰ ন কিমান ৰখা হৈছে এখন দাদা এখন 3,90,000 3,90,000 ৰাখিছে কিবা এটা কম বেছ কৰি দিব প্ৰাইস ফিক্স আছে ফাৰ্ষ্ট ওনাৰ গাড়ী ফুল বডি অৰিজিনেল পেইণ্ট ফুল বডি অৰিজিনেল পেইণ্টত আছে ইঞ্জিনো চিল্ডত পাব টায়াৰ আপোনালোকে 70-80% পাই যাব গাড়ী টিপ টপ কণ্ডিচন হৈ আছে আপোনালোকে সব পাই বেক সাইডটো দেখাই দিছো তাৰপিছত ভিতৰ ইণ্টেৰিয়ৰ দেখাই দিছো ভিতৰ ইণ্টেৰিয়ৰ আপোনাৰ চাই লওক কিমান কি ৰানিং হৈছে কি ফেচিলিটি আছে গাড়ীখন খুবেই সুন্দৰ হৈ আছে কি ফেচিলিটি পাব এখন এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো 4খন পাব কোম্পানী ভিতৰত মিউজিক সিস্টেম পাব এয়াৰ বেগ পাব ষ্টেৰিং কন্ট্ৰলাৰ পাব কিলোমিটাৰ আপোনাৰ 88,000 ৰানিং হৈছে দুটা কি এভেইলেবল পাব দুটা চাবিও পাই যাব দামটো কিমান ৰখা হল অকল এখন 3,90,000 ফাইনেন্স হৈ যাব কিমান দিলে নিব 50 দিলে ওলাই যাব এখন 50 দিলে লৈ যাব 50 দিলে ওলাই যাব 1000 টকা ডাউন পেমেন্ট দি ধুনীয়াকৈ লৈ যাব এখন আপোনাৰ ৰেনল্ট ডাষ্টাৰ কোন চনৰ হয় 2016 চনৰ হয় RX টপ মডেল হয় ডিজেল হয় গাড়ী টিপ টপ হৈ আছে এলয় লাগি আছে ন এলয় লাগি আছে কণ্ডিচন মজা হৈ আছে গাড়ীখন আপোনালোকে চাওক ডিজেলৰ গাড়ী হয় মাইলেজো ভাল পাব গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰ দেখাই দিম এইটো বেক সাইডটো চাই লওক খুবেই সুন্দৰ হৈ আছে আপোনালোকে চাব পাই ৰানিং কিমান হৈছে এখনত 56,000 ৰানিং হৈছে 56,000 চলিছে গাড়ী টিপ টপ কণ্ডিচন হৈছে ভিতৰ ইণ্টেৰিয়ৰ সব পাই খুব এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো 4খন পাব এন্ড্ৰইড সিস্টেম পাব কোম্পানী ভিতৰত এয়াৰ বেগ পাব গোটেইখিনি ফিচাৰ এভেইলেবল আছে কিমান ৰখা এখন আপোনাৰ 2,95,000 ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব 50 দিলে ওলাই যাব এখন 50,000 টকা ডাউন পেমেন্ট দি ৰাস্তা লৈ যাব পাৰিব আৰু এফালে আছে হুণ্ডাই কি হয় এখন Honda Grand i10 কোন চনৰ হয় 2015 মডেল 2015 চনৰ মডেল হয় অটোমেটিক টপ মডেল হয় এখন টপ মডেল হয় অটোমেটিক হয় আস্তা হয় গাড়ী টিপ টপ কণ্ডিচন আছে টায়াৰ গিপ আপোনালোকে 80-90% পাই যাব মজা হৈ আছে এলয়ও লাগি আছে গাড়ীখন পেট্ৰলৰ গাড়ী হয় বেক সাইডটো আপোনালোকে দেখাইছো খুবেই সুন্দৰ আছে গাড়ীখনৰ কিমান কিলোমিটাৰ চলিছে দেখাই দিছো ধুনীয়াকৈ ভিতৰ ইণ্টেৰিয়ৰটো চাই লওক খুবেই সুন্দৰ হৈ আছে আপোনালোকে চাব পাৰে গাড়ীখনৰ ফেচিলিটি হিচাপে কি আছে দেখাই দিম চিট কভাৰ ধুনীয়াকৈ লাগি আছে মিউজিক সিস্টেম কোম্পানী ভিতৰত লাগি আছে কোম্পানী ফিল্ম এয়াৰ বেগ ষ্টেৰিং কন্ট্ৰলাৰ গোটেইখিনি পাব এই ফেচিলিটি কিলোমিটাৰ আপোনাৰ 28,000 ৰানিং হৈছে অনলি একটা কম চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 28,000 চলিছে টপ মডেল হয় টপ মডেল হয় কোনোবাই যদি লাগে অটোমেটিক এখন ল'ব পাৰে i10 কোন চনৰ কলা এখন 2015 চনৰ কিমান আহিব এখন দাম এখন 2,95,000 আছে 2,95,000 হয় ৰিফাইনেন্স হ'ব নে হৈ যাব এখন কিমান দিলে নিব 50,000 দিলে ওলাই যাব এখন 50,000 ডাউন পেমেন্ট দি নিব পাৰিব আৰু এখন আছে কাষতে এখন কি হয় টাটা টিগৰ কোন চনৰ হয় 2021 চনৰ টাটা টিগৰ হয় আপোনালোকে চাপ্লাই খুবেই সুন্দৰ হৈ আছে গাড়ীখন আপোনালোকে দেখাই লৈছো গাড়ীখনৰ প্ৰাইচটো কিমান কি আছে পেট্ৰলে হয় নে পেট্ৰলে হয় গাড়ী টিপ টপ কণ্ডিচন হৈ আছে গাড়ীখন আপোনালোকে চাব পাই আহি ভিজিট কৰিব আহিছা কাৰ বজাত আপোনালোকে ধুনীয়াকৈ পাই যাব এইফালে আমাৰ জয় জুবিন দা লাগি আছে ভিতৰ ইণ্টেৰিয়ৰটো চাই লওক কিমান কি ৰানিং হৈছে আপোনালোকে চাব পাই 73,000 ৰানিং হৈছে 73,000 চলিছে গাড়ীখনৰ ফেচিলিটি হিচাপে পাৱাৰ ষ্টেৰিং এসি মিউজিক সিস্টেম গোটেইখিনি পাব কোম্পানী ভিতৰত মিউজিক সিস্টেম পাব গোটেইখিনি ফিচাৰ পাব এয়াৰ বেগো আছে কিমান ৰখা আছে দাম এখন 3,75,000 3,75,000 ৰাখিছে আহি ভিজিট কৰক ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 50,000 ডাউন পেমেন্ট দিলে ওলাই যাব 50,000 ডাউন পেমেন্ট দি ধুনীয়াকৈ লৈ যাব পাৰিব আৰু এখন আছে টাটা কি হয় এখন টাটা টিয়াগো কোন চনৰ হয় 2019 মডেল 2019 মডেল হয় গাড়ী টিপ টপ কণ্ডিচন পাই যাব টায়াৰ 70-80 পাই যাব পেট্ৰলৰ গাড়ী হয় গাড়ীখনৰ বেক সাইডটো দেখাই দিছো আপোনালোকে চাব পায় গাড়ীখনৰ আৰু ভিতৰ ইণ্টেৰিয়ৰটো দেখাই দিম গাড়ীখনৰ দামটো কিমান ৰখা হৈছে এখন 2,99,000 2,99,000 ৰাখিছে 3 লাখলৈকে 1,000 কম গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো দেখাই দিম কি ফেচিলিটি আছে আৰু ৰানিং কিমান হ'ল ধুনীয়াকৈ চাওক 51,000 ৰানিং হৈছে 51,000
51,000 চলিছে ষ্টেঙটা কন্ট্ৰোলাৰ কি আছে ফেচিলিটি এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো 4খন পাব ষ্টেৰিং কন্ট্ৰোলাৰ পাব এয়াৰবেগ পাব কোম্পানীৰ ভিতৰত এন্ড্ৰইড পাব এখন মিউজিক সিস্টেম গোটেইখিনি আছে কিমান ৰখা হৈছে দাম এখন আপোনাৰ 2,99,000 2,99,000 ফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 50,000 দিলে ওলাই যাব 50,000 ডাউন পেমেন্ট দি ধুনীয়াকৈ লৈ যাব পাৰিব গাড়ী গোটেইখিনি ফাইনেন্স হ'ব ইয়াত গোটেইখিনি গাড়ীয়ে ফাইনেন্স হৈ যাব আৰু এখন কি আছে এখন মাৰুতি ইগনিছ 2017 মডেল 2017 টায়াগি অলমোস্ট 80-90% আছে কন্ডিশন মজা হৈ আছে পেট্ৰলৰ গাড়ী ন পেট্ৰল হয় গাড়ী টিপটপ হৈ আছে কোনবাই যদি ইগনিছ বিচাৰি আছে কন্ডিশন পাব গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰ দেখাই দিছো গাড়ীখনৰ ৰানিং কিমান কি হ'ল কন্ডিশন কেনেকুৱা আছে আপোনালোকে চাই লওক গাড়ীখনৰ সিট কভাৰ নতুন লাগি আছে মেট্ৰেছ পোৱা আছে ষ্টেঙতে কন্ট্ৰোলাৰ থাকিব আৰু 4খন পাৱাৰ উইণ্ডো হ'ব ন 4খন পাৱাৰ উইণ্ডো মিউজিক সিস্টেম কোম্পানীৰ ভিতৰত আছে এসি পাৱাৰ ষ্টেৰিং হ'ব গোটেইখিনি আছে এয়াৰবেগ হ'ব ষ্টেৰিং কন্ট্ৰোলাৰ গোটেইখিনি আছে 89,000 কিলোমিটাৰ ৰানিং 89,000 চলিছে গাড়ী টিপটপ কন্ডিশন হৈ আছে গাড়ীখনৰ প্ৰাইসটো কিমান ৰখা 3,20,000 টকা 3,20,000 টকাত ইংলিছ পাই যাব ৰিফাইনেন্স হৈ যাব 50 মান ডাউন পেমেন্ট দিলে ওলাই যাব 50,000 টকা ডাউন পেমেন্ট দি ধুনীয়াকৈ লৈ যাব পাৰিব এখন আৰু এখন আছে হুন্ডাই কি হয় এখন i20 এন লাইন কোন চনৰ হয় এখন আপোনাৰ 2021 চনৰ মডেল যদি i20 লাগে আপোনালোকে ল'বহি পাই টিপটপ কন্ডিশন হৈ আছে গাড়ী আহি চলাই চাব ৰানিং কিমান আছে ধুনীয়াকৈ দেখাই দিম টায়াগি 80-90% পাই যাব গাড়ীখন খুবেই সুন্দৰ হৈ আছে চিলভাৰ কালাৰ আছে আপোনালোকে ল'বহি পাই কোনবাই যদি i20 21 চনৰ মডেল লাগে আইসা কাগজত আহিব ভিজিট কৰিব ৰিফাইনেন্স হৈ যাব গাড়ীখনো আপোনালোকক ধুনীয়াকৈ দেখাই দিছো সিট কভাৰ ধুনীয়া হৈছে নিট এণ্ড ক্লিন কে ৰাখিছে কি আছে ফেচিলিটি এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো 4খন পাব এয়াৰবেগ পাব কোম্পানীৰ ভিতৰত মিউজিক সিস্টেম পাব ষ্টেৰিং কন্ট্ৰোল পাব কিলোমিটাৰ আপোনাৰ 69,000 ৰানিং হৈছে 69,000 গাড়ী টিপটপ কন্ডিশন হৈ আছে গাড়ীখন আপোনালোকে আহি চাই ল'বহি এখনৰ দামটো কিমান ৰখা হৈছে এখনৰ দাম ৰখা হৈছে 5,80,000 টকা এখনৰ দামটো ৰখা হৈছে 5,80,000 টকা ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব 80,000 ডাউন পেমেন্ট দিলে এখন লৈ যাব 80,000 ডাউন পেমেন্ট দি ধুনীয়াকৈ লৈ যাব পাৰিব নিউ মডেল হয় 2021 চনৰ কোনবাই যদি i20 নিউ মডেলটো বিচাৰি আছে আহক আইসা কাগজ এখনো i20 হয় আপোনাৰ কোন চনৰ হয় এখন 2013 মডেল 2013 কিমান ৰখা হৈছে এখন আপোনাৰ ডিজেল হয় ডিজেলৰ ভেৰিয়েন্ট হয় গাড়ীখন আপোনালোকে চাই লওক তাৰপিছত ভিতৰটো দেখাই দিছো কম বাজেটত পাই যাব এখন গাড়ী ধুনীয়াকৈ আপোনালোকে দেখাই দিম কভাৰ গাড়ী নিট এণ্ড ক্লিন কে ৰাখিছে কোম্পানী ফিটিং মিউজিক ষ্টেঙটা কন্ট্ৰোলাৰ স্পৰ্ট মডেল হয় 4খনকে পাৱাৰ উইণ্ডো এসি হিটা গোটেইখিনি থাকিব গোটেইখিনি পাব এয়াৰবেগো পাব এখন কিমান চলিছে 73,000 ৰানিং 73,000 চলিছে গাড়ী টিপটপ কন্ডিশন হৈ আছে গাড়ীখনৰ দামটো কিমান ৰখা হৈছে 2,20,000 টকা ৰখা হৈছে 2,20,000 টকাত পাই যাব ৰিফাইনেন্স হ'ব হৈ যাব এখন আপোনাৰ 1.5 বছৰ ফাইনেন্স হৈ যাব 1.5 বছৰ কিমান দিলে নিব পাৰিব 50,000 ডাউন পেমেন্ট 50,000 টকা ডাউন পেমেন্ট দি নিব পাৰিব আৰু এখন আছে এল্টো কি হয় এখন এল্টো K10 হয় এখন BX কোন চনৰ হয় এখন 2014 মডেল 2014 হয় কিমান ৰাখা হৈছে 1,55,000 1,55,000 ৰাখিছে আপোনালোকে আহি ভিজিট কৰক কম এখনো ফাইনেন্স হৈ যাব 1 বছৰ কাৰণে হৈ যাব ফাইনেন্সত আপোনাৰ 30,000 মান ডাউন পেমেন্ট দিলে ওলাই যাব কম বাজেটত আপোনালোকে পাই আছে আহি ভিজিট কৰিব আইসা কাগজতো নতুন ষ্টক বহুত আছে আৰু এয়া বাহিও আহি আছে আৰু ডিলাৰ এড্ৰেছটো কৈ দিয়া ধুনীয়াকৈ আপোনাৰ ডিমো দিহাজান হয় এডোখৰ আপোনাৰ ডিমো পৰা 1 কিলোমিটাৰ আহিলে পাব ৰোড সাইড আহিলে পাই যাবহি ফাইনেন্স সকলোতে হ'ব আৰু কম বেছ কিবা হ'ব নেকি কম বেছ হ'ব প্ৰাইস ফিক্স আছে প্ৰাইস বিলাক ফিক্স আছে আহি আপোনাৰ গাড়ীখন পছন্দ কৰিব ধুনীয়াকৈ আপোনালোক কাগজ পত্ৰ ট্ৰান্সফাৰ ইনস্যুৰেন্স পলিউশন গোটেইখিনি সব ইনক্লুডিং আছে ইনক্লুডিং থাকিব টেনচন নল'ব আহক আপোনালোকে আইসা কাগজত ভিজিট কৰক তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু কিবা কথা জানিবলৈ থাকিলে কন্টেক্ট নাম্বাৰ স্ক্ৰীনত আহিছে কন্টেক্ট কৰিব ধুনীয়াকৈ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু কিবা কথা জানিবলৈ থাকিলে কন্টেক্ট নাম্বাৰ স্ক্ৰীনত আহিছে কন্টেক্ট কৰিব ধুনীয়াকৈ আৰু ফেচবুকত চাইছে ফেচবুক পেজটো ফলো কৰাৰ লগতে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ধুনীয়াকৈ